আসসালামু আলাইকুম এভৰিৱান, মই মাহিনুৰ নামে মাহিনুৰ ৰজালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। দুপৰীয়া সাজ ৰেডি কৰিছোঁ। আজি সৰু মাছ পাতত দি খাম। আদা, নহৰু, পিঁয়াজ, তাৰপিছতে কেঁচা জলকীয়া এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু মাছকেইটাত সানি লৈ এখন কলপাতত বান্ধিম। গেছতে টাৱাখন পাতি লৈছোঁ আৰু এতিয়া পাতত দিওঁ। পোলাওটো বনালোঁ, এতিয়া গেছতে বনাম। ইয়াতে টাৱাখনত পাতি দিছোঁ। জুইত হোৱা হ'লে বেছি টেষ্ট হয়। এবাৰ লুটিয়াই দিলোঁ, এবাৰ লুটিয়াই দিলোঁ। অলপ চিমতে থওঁ এতিয়া গেছটো। ডাঙৰ ঢাকনখন লগাই দিছোঁ। পাতত দিয়া মাছ হৈ গ'ল, অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ, নমাই দিওঁ। ধুনীয়াকৈ টোপোলাটো ঠাণ্ডা হৈ গ'ল। মই এতিয়া কলপাতখিনি এৰুৱাই এয়া উলিয়াইছোঁ। মাছখিনি খুব ধুনীয়া গোন্ধাইছে, কিন্তু গোন্ধটো বৰ ধুনীয়া আহে, কলপাতৰ গোন্ধ। এতিয়া মই কেঁচা তেল আৰু নিমখ দি সানিম। আগতে মই অকণমান নিমখ আৰু মিঠাতেল দি দিওঁ, আজি কিন্তু নাই দিয়া। খুব ধুনীয়াকৈ সিজি গ'ল, গোন্ধটো বৰ ধুনীয়া আহে। এতিয়া জুইত দিয়া হ'লে আৰু টেষ্ট হ'লহেঁতেন। এইখিনিতে জুইৰ অভাৱ অকণমান অনুভৱ কৰা হয়। নিমখ অকণমান টেঙা চেপি দিওঁ। ইয়াতে খৰিচা অকণ দিয়া হ'লে আৰু মজা লাগিছে। মাহিনুৰে এবাৰ খৰিচা নাখায়, কিয় জানো, বেয়া পায়। মই বিৰাট ভাল পাওঁ। এতিয়া ধুনীয়াকৈ মই সানি ল'লোঁ আৰু এতিয়া ভাত খাবহে লাগে। অৱশ্যে ভাত খাবলৈ হোৱা নাই, এতিয়া আগতীয়াকৈ সাজুহে কৰি থৈছোঁ। অকণমান টেষ্ট কৰি চাওঁ, ভাল হৈছে। এখন এক্সট্ৰাকৈ থৈ ইয়াত অকণমান খৰিচা মিলাই দিছোঁ। এতিয়া দুপৰীয়া ভাত পানী খাই বেটিক লৈ অকণমান টাউনলৈ যাওঁ। তাইৰ আজি আকৌ চশমাখন ভাঙি গ'ল। এনেও চেকআপ আছিলে অৱশ্যে, আৰু সেইকাৰণে চকুৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ। বেটিক লৈ টাউনলৈ ওলাই আছোঁ। তাইৰ স্কুলতে আজি চশমাখন ভাঙি গ'ল। এনেও চেকআপত যাব লগা আছিলে অৱশ্যে চকুৰ। আহি ভাত পানী খাই ইয়াত দৌৰিব ওলাইছে। 3:30 পাবগৈ লাগে, দেৰিয়ে হ'ল। আমাৰ ঘৰৰ আগতে গাড়ী পাওঁ, এতিয়া গাড়ী নাই। আজি খোজকাঢ়ি এখন আগবাঢ়ি আহিছোঁ পানীখাতিলৈকে। তাৰপিছত সেইখন যামগৈ আৰু। মাহিনুৰবোৰ টাউনতে আছে, তাতে লগ পাম। আৰু আজি ইমানেই গৰম, এতিয়া AC ৰুমত বহিহে অকণমান ভাল লাগিছে। সকলো সলনি হৈ গৈছে, সঁচাকৈ প্ৰকৃতিৰ নিয়মবিলাকো সলনি হৈছে। এতিয়া আহিন মাহ, এনেকুৱা উৎকট গৰম, মানে আচৰিত আৰু। এইখন হৈছে ব্ৰহ্মপুত্ৰ আই কেয়াৰ। ইয়াত আকৌ 3টা ষ্টেপত মানে চেকআপ কৰে। এইটো ফাৰ্ষ্ট ষ্টেপ। এতিয়া ইয়াত চেকআপ কৰিবলৈ আহিছোঁ। ডক্টৰ অহা নাই। 2-3বাৰ চেকআপ কৰে। এবাৰ হ'ল, দ্বিতীয়বাৰ পিছতহে ডক্টৰে চাব আৰু শেষৰবাৰ বহি আছে। ডক্টৰক দেখালোঁ, চশমাখন চেঞ্জ কৰি দিছে আৰু আই ড্ৰপ এটা দিছে, গামী এটা দিছে, বছ সিমানেই। আমি দৌৰি ঘৰলৈহে আহিলোঁ। যিহেতু সন্ধিয়া হৈ গৈছিল, আমি অকলেই আছিলোঁ দুজনী, আৰু মোক মাহিনুৰবোৰ আগতে গুচি আহিল। আৰু আহিহে মানে পানীখাতি চাহকাপ খাইছোঁহি। ঘৰলৈ আহিলোঁ আৰু আহি এয়া দেখিছেনে, প্ৰেছাৰ জোখাইছোঁ। হাৰ্টটো ক'ত চাব এতিয়া? 80 ঠিকে আছে, কম ঠিকে আছে। মজা। এতিয়া ইয়া নিয়ে আহা। ময়ো জুখি সঁচাকৈ ইমান চাই থাকোঁ যে বস্তু সহজ দেই ন? কোনে শিকাইছে দেখুৱাই দিয়ে আকৌ এটি। শিকাইছে ট্ৰেইনাৰ। ডাক্তৰ বাবা বিচনী দি লুকুৱাই দিলে। টানি নিছে নাই?
টানি দিছে আকৌ টানি আনি এতিয়া নিজকে নিজেও চাব পাৰি ন মানে টানি কেনেকৈ আনে এইটো সেইটো বাহিৰতহে মৰা কেপাচিটি হ'ব বিৰিয়ানী হৈ যাব লাগিব বিৰিয়ানীটো কিমান হ'ল 93 অকণমান সময় চাব লাগিব আকৌ মানে এৰি দিব নিজে এৰি দিব বন্ধ কৰি দিয়া দিব বহুত দীঘলীয়া হ'ব নিজে 110 আৰু 72 আৰু হাৰ্টটো 100 আছে মানে 120 থাকিব লাগে নহয় 100 আছে ডাইৰেক্টলি 10 মাইনাছ কৰি দিয়ক 110 পৰা 10 মাইনাছ কৰি 100 আছে সেইটোৱে কৈছোঁ 100 আছে 120 থাকিব লাগে কম আছে তাই বহুত কম আছে এটা হাসিঙ্গা আজি ডাক্তৰ গুচি গ'ল এটা নিয়ম সঁচাকৈ দিলে প্ৰেছাৰ জোখা যন্ত্ৰটো আমিৰ দিনৰ হয় আমাৰ বাৰ ল'ৰাৰ হয় আৰু কেইদিনমানৰ কাৰণে দি থৈ গ'ল আমাৰ ঘৰত মানে আমাৰ চবৰে প্ৰেছাৰ আছে কাৰোবাৰ হাই কাৰোবাৰ ল' সেইকাৰণে চাই থাকিবলৈ দিছে কেইদিনমান আজি পিল খালে চাই দিয়া দাদি চাই দিয়া এইফালে চোৱা এইফালে চোৱা এতিয়া মই আপোনালোকক পিছদিনাখন ৰাতিপুৱা লগ পাইছোঁ আজি ইহঁতৰ ব্ৰেকফাষ্ট অকণমান বেলেগকৈ বনাবলৈ লৈছোঁ এয়া হালধি কণী এটা ভাঙি ল'লোঁ হালধি জালুকৰ কৰি দিলোঁ অকণমান নিমখ দিছোঁ পিঠা আজি পিঠা বনাওঁ পিঠাগুড়িখিনি খুচি ল'লোঁ ফিটি লোৱা 2 চামুচমান কণী ইয়াত দি দিলোঁ এতিয়া অকণমান ঘিউ দি দিলোঁ ওপৰত এনেকৈ চিম্পুল পিঠা নাখায় আজি এনেকৈ দি চাওঁ খায় নে নাখায় এখন হাতে কেমেৰা এখন হাতে গুটিয়াবলৈ অসুবিধা হয় সেইকাৰণে মই এনেকৈ দেখাব নহ'ল এনেকৈ চুৰ কৰি দিছোঁ দি আছোঁ বেটা অকণমান বেলেগ টাইপত বনাইছোঁ আজি দেই ৰুটি সদায় খায়ে থাকা আজি অকণ বেলেগ টাইপত বনাই দিছোঁ এয়া চাওক একদম ডিজাইনত বনাই দিছোঁ বেলেগ এটা ৰেচিপিয়ে দিছোঁ এই আজি কণী দিছোঁ লগত দেখিছে নাই খাই চাবা আজি গোটেইটোৱে দি আছোঁ দিয়া খাই চাবা খাই চব বস্তু বেলেগ বেলেগ খাই চাব লাগে টেষ্ট চব দিছোঁ এইটো এটা হৈ গ'ল একেলগে দি দিম দুটা দেই দেখিছেনে নাই টেষ্টি পাবানে একে চিম্পুলকৈ নাখায় অকণমান ডিজাইনেবল কৰি দিলে সেইটোকে সিহঁতি ভাল পায় খায় এতিয়া অকণমান পিঁয়াজ এনেকৈ ভাজি লৈছোঁ বেটিক এনেকৈ অকণমান পিঁয়াজৰ ওপৰত দি দিম আৰু বেটাই আকৌ বেয়া পায় পিঁয়াজ খায় আৰু এতিয়া মই আপোনালোকক আবেলি লগ পাইছোঁ আজি যে সাংঘাতিক গৰম কিন্তু এতিয়া আকাশলৈ চাইছোঁ এফালে পূৰা ডাৱৰে ঢাকি ধৰিছে আৰু এফালে পূৰা ফৰকাল হৈ আছে আজি ৰাতিপুৱাৰ পৰা এনেকুৱা ৰ'দ এতিয়া আকাশখন একদম চানি ধৰিছে মেঘে এইফালে বতাহ মাৰিছে এফালে আকাশখন পূৰা নীলা এফালে ক'লা চব এটি এইফালে ক'লা এইফালে নীলা বৰষুণ আহিব নেকি বতাহ মাৰিছে কিন্তু এতিয়া আজিকালি সকলো সলনি হ'ল সঁচাকৈ প্ৰকৃতিয়েও নিয়ম সলাবলৈ ল'লে আৰু এইখিনিতে আজি ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মাহনি ঘৰলৈ এনেকৈ ছাপোৰ্ট কৰি যাব এতিয়া আজিলৈ আহোঁ ধন্যবাদ